জাগ্ৰত প্ৰহৰী অসমৰ সুন্দৰ পদক্ষেপ শিক্ষক দিৱসৰ দিনা 5 গৰাকীকৈ শিক্ষকক সম্বৰ্ধনা আজি 5 ছেপ্টেম্বৰ শিক্ষক দিৱস কোৱা হয় শিক্ষক এডাল মমবাতিৰ সমান যি নিজে গলি আনক পোহৰ দিয়ে সমগ্ৰ ৰাজ্যতে 5 ছেপ্টেম্বৰ দিনটোত প্ৰয়াত ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনটোতে শিক্ষক দিৱস হিচাপে পালন কৰা হয় সমান্তৰালভাৱে তিনিচুকীয়াতো জাগ্ৰত প্ৰহৰী অসমৰ উদ্যোগত 5 গৰাকীকৈ শিক্ষকক আজিৰ এই বিশেষ দিনটোত এখন ফুলাম গামোচা আৰু সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জনোৱা হয় জাগ্ৰত প্ৰহৰী অসমৰ কাৰ্যকৰী সভাপতি ইজৰাইল নন্দৰ পৃষ্ঠপোষকতাত আৰু ৰমেন বৰঠাকুৰৰ উপস্থিতিত কমাৰ্চ কলেজ তিনিচুকীয়াৰ প্ৰাক্তন অধ্যক্ষ নাৰায়ণ চন্দ্ৰ মজুমদাৰ বিদ্যাভাৰতী ইণ্টাৰনেশ্যনেল স্কুলৰ অধ্যক্ষ ৰাজাৰাম প্ৰসাদ হিজুগুৰি আছামিজ হাইস্কুলৰ অধ্যক্ষ সঞ্জয় প্ৰাণ ঠাকুৰ তিনিচুকীয়া কলেজৰ প্ৰাক্তন অধ্যাপক জ্যোতিপ্ৰসাদ চলিহা আৰু জিবিচি হাইস্কুল মাকুমৰ শিক্ষয়িত্ৰী নীলাক্ষী দত্তক শিক্ষক দিৱস উপলক্ষে সম্বৰ্ধনা জনোৱা হয় উল্লেখযোগ্য যে দেশত যিমান জন মানৱ সম্পদ সৃষ্টি কৰে মানৱ সম্পদ সৃষ্টি কৰা জনেই হৈছে শিক্ষক আজি শিক্ষক দিৱসৰ দিনা তেওঁলোকক সম্বৰ্ধনা জনোৱা হয় সমাজৰ প্ৰতি থকা দায়বদ্ধতাৰ বাবে আপুনি চাই আছে দ্য ৰয়েল নিউজ বছৰতে এবাৰেই পালন কৰি থাকোঁ আমি আৰু এইটো আমাৰ পৰম্পৰাগত স্কুলত প্ৰতিখন স্কুল মহাবিদ্যালয় কলেজ ইউনিভাৰ্চিটি সব জায়গাতে আমি শিক্ষক দিৱস পালন কৰোঁ গোটেই ইণ্ডিয়া গতিকে আজি ল'ৰা ছোৱালীৰ লগত এটা বেলেগ সম্পৰ্ক আৰু আজিকালিতো আমি ল'ৰা ছোৱালীক আমাৰ বন্ধু হিচাপেই আমি ব্যৱহাৰ কৰোঁ আজিকালিতো আগৰ দিনা নাই যেহেতু পানিছমেণ্ট সেইটো পানিছমেণ্ট আমাৰ চিষ্টেম এডুকেশ্যন চিষ্টেমটো চেঞ্জ হ'ল আজিকালি আমাক ওপৰৰ পৰা অৰ্ডাৰ দিয়া আছে যে আমি ফ্ৰেণ্ডশ্বিপটো মেইনটেইন কৰিব লাগিব যাতে বাচ্চা যাতে আমাক ভয় নকৰে আমি বাচ্চাক ভয় নেদেখুৱাওঁ কাৰণ ভয়তে বহুত ল'ৰা ছোৱালী এনেকুৱা হয় দেখা গৈছে যে বহুত ল'ৰা ছোৱালী পঢ়া শুনা ত্যাগ কৰিছে আৰু স্কুল পৰা ওলাই গৈছে পঢ়া শুনাটো বাদ দিছে অৰ্থাৎ তাৰ গোটেই লাইফটো বৰবাদ গতিকে আমি তেনেকৈ নকৰোঁ আৰু অনাগত দিনত শিক্ষক শিক্ষয়িত্ৰীসকলকো তেনেকুৱা এটা পৰামৰ্শ দি যাওঁ যে তেখেতসকলে যাতে ল'ৰা ছোৱালীক সদায় নিজৰ বন্ধুৰ নিচিনা ব্যৱহাৰ কৰে আৰু পাঠদান ভালদৰে দিয়ে মই যোৱা 33 বছৰ ধৰি এই ৰামকৃষ্ণ শিশু বিদ্যালয়ত চাকৰি কৰি আছোঁ প্ৰথম অৱস্থাত মই ছায়েন্স টিচাৰ হিচাপে জইন কৰিলোঁ 1992 এতিয়া এই বছৰ মোৰ 33তম বছৰ এই অহা অক্টোবৰত মোৰ ৰিটায়াৰমেণ্ট তো বৰ এফালেতো ভাল লাগিছে যে অলপ ৰিটায়াৰমেণ্টৰ পিছত অলপ ফ্ৰী হ'ম কিন্তু আনফালেদি চিন্তা কৰিলে বহুত বেয়া লাগিছে ইমান দিনে এইটো স্কুলত লগত জড়িত আছোঁ মই ল'ৰা ছোৱালী গাৰ্জিয়ান পেৰেণ্টছ অভিভাৱক যিমান আছে ওচৰ পাজৰে কমিউনিটি চবৰ লগত এটা মোৰ ৰিলেশ্যন হৈ গৈছে চবেই মোৰ নিজৰ মানুহ তো গতিকে সেইটো চিন্তা কৰিলে বৰ বেয়া লাগে 5 ছেপ্টেম্বৰ সকলোৰে জ্ঞাত আজি সৰ্বপল্লী ৰাধাকৃষ্ণন ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন প্ৰয়াত ৰাষ্ট্ৰপতিৰ জন্ম তাৰিখ হিচাপে সকলো সদায় এই তাৰিখটোত শিক্ষক দিৱস পালন কৰি থকা হৈছে আজি আমি জাগ্ৰত প্ৰহৰী অসমৰ তৰফৰ পৰা তিনিচুকীয়াত জাগ্ৰত প্ৰহৰী কাৰ্যকৰী সভাপতি শ্ৰী ইজৰাইল নন্দৰ পৃষ্ঠপোষকতাত আমি তিনিচুকীয়াৰ যি শিক্ষকতা হিচাপে বিশেষ নাম এই তিনিচুকীয়া সমাজ বা অসমৰ সমাজখনত নাম ৰাখিছে তেনেকুৱা আমি 4-5জন ব্যক্তিক সম্বৰ্ধনা জনাবলৈ বিচাৰিছোঁ বিশেষভাৱে সঞ্জয় প্ৰাণ ঠাকুৰ হেডমাষ্টাৰ হিজুগুৰি আছামিজ হাইস্কুল ইতিমধ্যে আমি তেখেতক সম্বৰ্ধনা জনাইছোঁ আৰু ইয়াৰ পিছতে নাৰায়ণ চন্দ্ৰ মঞ্জুৱাৰ ৰিটায়াৰ্ড প্ৰিন্সিপাল কমাৰ্চ কলেজ তিনিচুকীয়া তেখেতকো আমি সম্বৰ্ধনা জনাম জ্যোতিপ্ৰসাদ চলিহা প্ৰাক্তন অধ্যাপক তিনিচুকীয়া কলেজ তেখেতকো আমি সম্বৰ্ধনা জনাবলৈ ঠিক কৰিছোঁ আৰু ৰাজাৰাম প্ৰসাদ
নামৰ এজন বালুগদাৰ হাইস্কুলৰ হেডমাষ্টাৰকো আমি সম্বৰ্ধনা জনাবলৈ শিক্ষক দিৱস উপলক্ষে সম্বৰ্ধনা জনাইছোঁ আৰু বিশেষভাৱে এগৰাকী মহিলা নীলাক্ষী দত্ত ডাঙৰীয়ানী গংগা মিছন চৌখানী হাইস্কুল মাকুম আৰু এই যি আমি নামকেইটা শ্ৰেণীভুক্ত কৰিলোঁ বা বিচাৰি উলিয়ালোঁ অজস্ৰ শিক্ষকৰ মাজত এখেতসকলক আমি বিচাৰি উলিওৱাৰ মূল কাৰণটোৱে হ'ল কিছু শুভাকাংক্ষীয়ে তিনিচুকীয়াৰ এখেতসকলৰ নাম আমাৰ ওচৰলৈ প্ৰেৰণ কৰিছিলে। গতিকে আজি আমি জাগ্ৰত প্ৰহৰী অসমৰ হৈ শিক্ষক দিৱসত এইসকল ব্যক্তিক সমাজৰ প্ৰতি থকা তেখেতসকলৰ দায়বদ্ধতা, সমাজলৈ আগবঢ়োৱা তেখেতসকলৰ কৃতিত্বপূৰ্ণ অৱদান আমি স্বীকাৰ কৰি আজি এখেতসকলক সম্বৰ্ধনা দিয়াৰ পোষকতা কৰিলোঁ আৰু সম্বৰ্ধনা অনুষ্ঠান ইতিমধ্যে আমাৰ আৰম্ভ হৈ গৈছে। ধন্যবাদ।